নমস্কাৰ বন্ধু আজি আকৌ এটা ভিডিঅ' লৈ তো ইয়াতে পুলিচ ছাৰজনে কৈ দিছে যে ইয়াতে প্ৰথম লাইনতে হওক বা দ্বিতীয় লাইনতে হওক 3 লাইন বনাইছে। ইয়াৰে প্ৰথমত 3জনী, দ্বিতীয় লাইনত 3জনী তেনেকৈ তো কৈ আছে যে যোনে আগত দৌৰিব বা পিছত দৌৰিব কোনো নিৰ্দিষ্ট টাইম নাই। যেনে যেতিয়াৰ পৰা ৰেডি গো হ'ব হোৱাইট লাইনটোৰ পৰা সেন্সৰ লগা আছে তাৰ পৰা ষ্টাৰ্ট হ'ব। তো আপোনালোকৰ সবৰে নিজৰ নিজৰ টাইম ষ্টাৰ্ট হ'ব। তো বেলেগক দেখি দৌৰি লাভ নাই, নিজৰ স্পীডটো দৌৰিব। আগত বা পিছত বুলি কথা নাই, আপনি যেতিয়া এই সেন্সৰটোৰ ক্ৰছ কৰিব তেতিয়াৰ পৰা আপোনাৰ টাইমটো কাউণ্টিং হ'ব। আৰু আপোনালোকে ভালকৈ ৰাউণ্ড মাৰিব 200 মিটাৰ ট্ৰেক। তো ধুনীয়া কৰি মাৰি দিব 8 পাক। তাই কৈছে ৰেডি গো ষ্টাৰ্ট হৈ গ'ল। তো ইয়াৰ হোৱাইট লাইন ক্ৰছ কৰাৰ লগে লগে সেন্সৰ লগোৱা আছে আৰু আপোনাৰ 6 নম্বৰৰ এটা বাৰকোড আছে। এই বাৰকোডটোৱে টাইম কিমান ৰাউণ্ডত মাৰি আছে সেইটো কম্পিউটাৰত দেখাই থাকিব। তো ধুনীয়াকৈ মাৰি দিয়ক আপোনালোকে। এইজনী ভণ্টিয়ে ভাল স্পীডত দৌৰিছে, প্ৰথমতে আছে চাব পাৰে। তো স্পীডটো এনেকৈ ৰাখিলে ভাল হয়। টাইমটো 6.5 মিনিট 6 মিনিট 50 ছেকেণ্ডৰ ভিতৰত ৰাখিলে বেছি ভাল হয়, মাৰ্ক পোৱাৰ কাৰণে সুবিধা হ'ব আপোনালোকে। তো একেটা স্পীডত ৰাখিব। আৰু যোনে এতিয়াতো বৰষুণ দি আছে, তো বৰষুণ যিকেইদিন শুকান দিন থাকে তো খালী ভৰি মাৰিলে বেছি ভাল হয়। ফিল্ড যদি ভাল থাকে, বোকা থাকিলেও খালী ভৰি মাৰিলে বেছি ভাল হয়। স্পীডটো নিজৰ মতে ৰাখিব আপোনালোকে।